আমাৰ মাটি কিয় চৰকাৰে ল'ব লাগে, আমাৰ মানুহক কেলে বাঘ পঠিয়াই খুৱাব লাগে, দেনা নিচিনা হ'ব। সেইটো কাৰণে গাঁৱে গাঁৱে আপুনি এইটো যদি মিটিংটো বহুৱাই আলোচনা কৰে, আমাৰ হেৰিবোৰ মানে চবেই একেলগে ওলাই হয়তো য'ত ধৰণা দিব লাগিব আপোনালোকে আগবাঢ়ি আমাক টানি নিব লাগিব, আমিতো একো নাজানো। সেইটো কাৰণে আপোনালোকে আমাৰ যিটো মিচিং হেৰিয়ৰ মানে যিবোৰ মানে সংগঠন দল হেৰিবোৰ আছে এইবোৰ চবেই ওলাই মেলি সেইটো যাব লাগিব। তো আমাৰ দাবী খুব স্পষ্ট, এই বাঘটোক গুলিয়াই হত্যা কৰাৰ অৰ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আওতাত অতি শীঘ্ৰেই জাৰি কৰিব লাগে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই দায়িত্ব পালন কৰি এই বাঘটো যিহেতু মেন ইটাৰ হয়, মানুহ খোৱা বাঘ হয়, তাক কালিং কৰাৰ আপোনালোকে কুচকাৱাজ কৰিব লাগে আৰু পৰিয়ালৰ যাতে সমগ্ৰ অঞ্চলৰ মানুহখিনি সুৰক্ষিত হয়। আৰু আজি সেই অঞ্চলত সদায় আমাৰ মানুহ যাবই লাগিব, তালৈ গৰু ম'হ পোহে, তাত খেতি বাতি কৰে, তালৈ নগলে আমাৰ পেট নভৰে, আমাৰ ল'ৰা ছোৱালী ভোকত থাকিব। সেইকাৰণে এই অৰ্ডাৰ জাৰি কৰি আপোনালোকে বাঘটোক কালিং কৰাৰ, কণ্ট্ৰল কৰাৰ অৰ্ডাৰ অতি শীঘ্ৰে যদি অতুল বৰা ডাঙৰীয়া আৰু অজন্তা নেওগ ডাঙৰীয়ানীয়ে নকৰে, তেনে ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। আৰু দ্বিতীয়টো কথা হ'ল যে আমাৰ এই পৰিয়ালটোৰ যি ক্ষতিপূৰণ সম্পূৰ্ণৰূপে দিয়াৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। কেৱল মাত্ৰ 4 লাখ টকাৰ মূল্য আমাৰ মানুহ এজনৰ জীৱন নহয়। আমাৰ স্পষ্ট দাবী 20 লাখ টকাৰ এককালীন সাহায্য আৰু এই ঘৰটো যাৰ এতিয়া আয় কৰিব পৰা এজনো ব্যক্তি নাই, ল'ৰা ছোৱালী বোৱাৰী আছে, ল'ৰাজনৰো হাত মেচিনত সোমাই এতিয়া হাত এখন নচলে, তেনেধৰণৰ এটা পৰিয়ালৰ দায়িত্ব কাজিৰঙা বন বিভাগ তথা গোলাঘাট ফৰেষ্ট ডিপাৰ্টমেণ্টে ল'ব লাগিব। ল'ৰাটোৰ এটা চাকৰি ব্যৱস্থা আপোনালোকে কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেই বহুত লাখ লাখ চাকৰি দি আছো বুলি কৈছে, কিন্তু য'ত প্ৰয়োজন তাত আপুনি কেতিয়া দিব আমি চাম। কাৰণ আমি পলিচি লেভেলত এই দাবী সদায় কৰি আহিছো যে কাজিৰঙাৰ পৰা ওলাই অহা বাঘ হাতী গড়ে যদি মানুহ মৰে, সেই পৰিয়ালৰ ক্ষতিপূৰণ হিচাপে এটা চাকৰি সুনিশ্চিত কৰাৰ দায়িত্ব আপোনালোকৰ আছে। আৰু এই ঘটনাৰ পাছত যাতে আৰু অইন কোনো এনেকুৱা ঘটনা নঘটে, তাৰ নজিৰ এইখন চৰকাৰে যদি স্থাপিত কৰিব নোৱাৰে, তেনে খুব জলদি বৃহত্তৰ চেলেক গাঁও, পাথৰি, আমাৰ এই গোটেই পঞ্চায়তৰ মানুহ ওলাই গৈ বোকাঘাট ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। অতুল বৰা ডাঙৰীয়া, আপুনি আমাক মাহীয়াৰ চকুৰে চালে আৰু নচলিব। আপোনাক মন্ত্ৰী আমি এনেই পতা নাই, আমি পাতিছো আমাৰ ৰাইজৰ আপুনি চোৱা চিতা কৰিবৰ বাবে। আৰু যদি এই ক্ষেত্ৰত আপুনি যিখিনি ৰাইজে আপোনাক ভোট দি জিকাইছে তাত যদি চাব নোৱাৰে, তেনে বিগত সময়ত আপোনাৰ যে ইয়াত ভৰি আপুনি থব পাৰিব, সেই কথা আপুনি সপোনতো নাভাবিব। আমাৰ দাবী পূৰণ হ'বই লাগিব।